হাতত ললা মই ঘৰ খাইম নহয় থোৱা তুমি ঝাৰুডাল থৈ দিয়া নেলাগে দে ৰাতিপুৱা এইখিনি কাম মই কৰিব পাৰিম তই যা কিতাপ পঢ়গৈ মা মোৰ কাম হ'লে চোতাল সাৰিলো বাচন ধুলো আৰু ঘৰটো সাৰিয়ে মই কিতাপত বহিম তুমি থোৱাচোন ঝাৰুডাল থৈ দিয়া নেলাগে দে তই অকলে অকলে ঘৰখনৰ ইমানবোৰ কাম কৰ মোৰ বেয়াই লাগে মই ঘৰটো সাৰিব পাৰিম দে তই অকলে অকলে ঘৰৰ ইমানবোৰ কাম কৰ আৰু পিংকিয়ে বহি বহি চাই থাকে তাই যদি তোক অকণমান কামত সহায় কৰি দিলে হয় তোৰ অকণমান কষ্টটো কমিল হয় তাই যদি নিজেই কাম কৰিবলৈ ইচ্ছা নকৰে তেনেহ'লে আমিনো তাইক জোৰ কৰি কেনেকৈ কাম পাইছোঁ কথাটো নোহোৱা নহয় যেনিবা সেই বুলিয়েনো তই সদায় কাম কৰি থাকিবি আৰু তাই তেনেকৈ থাকিবনে থাকক মা তাক লৈ তুমি চিন্তা কৰিব নালাগে তুমি যোৱা মা ঝাৰুডাল থৈ যোৱা মই বাচনখিনি ধোৱা হ'লে মই ঘৰটো সাৰি পেলাম নেলাগে দে তই বাচনকেইটাকে ধু মই ঘৰটো সাৰি পেলাওঁগৈ তই বাচনখিনি ধুইয়ে কিতাপত বহিবিগৈ হ'ব মা মই কিতাপ পঢ়িম বাৰু কিন্তু তুমি ঝাৰুডাল থোৱা পাহৰিলা হ'বলা তোমাৰ যে কঁকালৰ বিষ আছে কেনেবাকৈ যদি আকৌ কঁকালৰ বিষ আৰম্ভ হ'ব লাগে ডক্টৰক কিমান পইচা দিব লাগিব জানা হয় যেনিবা ৰাতিপুৱা কাম কৰিলে কঁকালটো বিষায় যোৱা তুমি পাকঘৰলৈ যোৱা চাহকে অকণমান বনোৱাগৈ অঁ হ'ব দে পিংকি কেইটা বাজি লিখিছনে নাই এতিয়ালৈকে যে শুই আছ উঠ আকৌ বা তই মোক সদায় ৰাতিপুৱাই ৰাতিপুৱাই নজগোৱালে তোৰ পেটৰ ভাত হজম নহয় ন পেটৰ ভাত হজম হ'বলৈ ভাত নোখাইছোঁ ক'ত আজি ৰাতিপুৱা ৰুটি বনাইছোঁ উঠ গৰমে গৰমে খাই লহি মোক ডিষ্টাৰ্ব কৰি নাথাকিবি ওলা ৰুমৰ পৰা ওলা তই খাগৈ যা মই নাখাওঁ পাৰিলে মোৰ ভাগৰখিনিও খাই ল'বি ঠিক আছে থাক নহ'লে মই কিন্তু পিছত আকৌ গৰম গৰম বনাই দিব নোৱাৰোঁ দেই অঁ বাই যদি মোক পিছত একো বনাই নিদিয়ে মই দেখোন আজি লঘোণে থাকিব লাগিব ৰাতিপুৱাই হে ভগৱান মই উঠি যাওঁ ভাই দৰকাৰ হ'লে খাই বৈ আকৌ শুই থাকিবি বা তই মোৰ লগত কিন্তু কলেজত একেলগে নাথাকিবি দেই কিয় তই মোৰ লগত একেলগে থাকিলে মই তোক মোৰ বা বুলি ক'বলৈ বৰ লাজ পাওঁ তই ইমান জধলি মধলিকৈ থাক আৰু তোৰ চকুকেইটাও বৰ ডাঙৰ ডাঙৰ যে মোৰ লগৰ দুজনী মানে ভয়ে কৰে তোক দেখিলে হয় নেকি হ'ব দে নহ'লে নাথাকোঁ তোৰ লগত একেলগে মহাজন আপুনি ৰাতিপুৱাই পুৱাই যে দোকানত চাহ খাই সেই কাৰণটো কি তাৰমানে মই বহুদিনৰ পৰা আপোনাক সুধিম বুলি ভাবিয়ে আছোঁ কি ক'ম আৰু ঘৰত ৰাতিপুৱাই চাহকাপ বনাই খাবলৈ বৰ এলাহ লাগেও মাইকী মানুহ নোহোৱা ঘৰত বৰ অসুবিধা কিয় বাইদেউ দেখোন আছেই তেওঁ এতিয়া আগৰ দৰে সুস্থ নহয় তেওঁ বিচনাত পৰি থকা হ'ল এতিয়া আমি তেওঁক চাহ ভাত বিচনাতেই যোগাৰ দিব লাগে কি যে হ'ব কপালৰে দুখ বুজিছানে আগতে তেওঁ অইন কাম নকৰিলেও বহি বহি চাহ ভাতকেইটাকে বনাইছিল এতিয়া তাকো কৰিব নোৱাৰা হ'ল ঘৰখনত এতিয়া সময়মতে কামেই হৈ নুঠা হৈছে বৰ অসুবিধা হৈছে মহাজন আপোনালোকৰ ধন টকা পইচাৰ অভাৱ নাই ল'ৰাটোকে বিয়া কৰাই নিদিয়ে কিয় বোৱাৰী এজনী ঘৰখনলৈ গ'লে অন্ততঃ ঘৰৰ কামখিনিকে সুকলমে হৈ থাকিব মাইকী মানুহ নহ'লে যে ঘৰৰ একো কাম নাই গম পাইছানে চাহ ভাত খোৱা ঘৰৰ কাম বন কৰা বহুত অসুবিধা হয় ময়ো কথাটো নভবা নহয় কিন্তু ঘৰখনলৈতো যি টি ছোৱালীজনী বিয়া কৰিও আনিব নোৱাৰোঁ ভাল অলপ বুজা মেলা ছোৱালী এজনী লাগিব যিহেতুকে মানুহজনী অসুস্থ এতিয়া ঘপকে ক'তনো তেনেকুৱা ভাল ছোৱালী এজনী পাওঁ আপুনি যে আৰু কি কথা কৈ দেই বিচাৰিলে কি গাঁওখনতে ছোৱালী অভাৱ হৈ আছে নেকি আমাৰ গাঁও যে চম্পাৰ দুজনী জীয়েক আছে দেখাই শুনাই কামে কাজে ইমান ভাল ছোৱালী আপুনি পাৰিলে এবাৰ সিহঁতৰ ছোৱালীকেইজনীক সুধি চাব পাৰে অঁ হয় নেকি নহ'লে ওলাবাচোন কাইলৈ আমি দুইটাই যাম তেওঁলোকৰ ঘৰলৈ ছোৱালী চাবলৈ ঠিক আছে কাইলৈ আপুনি আহিব আমি দুইজনেই যাম সিহঁতৰ ঘৰলৈ পিছে কোনজনী ছোৱালীক বা চাব সৰুজনীকে নে ডাঙৰজনীকে কথাটো জানিব পৰা হ'লে ভাল আছিল মই সিহঁতৰ ছোৱালীকেইজনী ভালদৰে চিনি নাপাওঁ আগে যাই চাম দিয়াচোন কোনজনী বা ভাল লাগে সময়ত যোনজনী ভাল লাগে সেইজনীয়ে মোৰ ঘৰৰ বোৱাৰী হ'ব হ'ব দিয়ক আপুনি নহ'লে কাইলৈ আহিব হ'ব দিয়া মই এতিয়া যাওঁ চহৰলৈও এপাক যাব লাগিব কাম এটাৰ কাৰণে মই আহিছোঁ ছোৱালী ঘৰত কথাটো জনাব লাগিব ঘপককৈ ছোৱালী চাব গ'লে মানুহৰ কিবা অসুবিধাত পৰিব পাৰে গতিকে আগতীয়াকৈ মই কথাটো জনাব লাগিব মা তুমি তাৰমানে আকৌ পানী টিং দাঙিছাগৈ একো নহয় দেউ মই পাৰিম নহয় তইনো অকলে অকলে কিমান কাম কৰিবি আৰু মোৰ একো হোৱা নাই নহয় পানীখিনি দাঙিব পাৰিম দে তোমাৰ যে কঁকালৰ বিষ হৈ থাকে পাহৰিলাই হ'বলা এবাৰমান ডক্টৰ ঘৰলৈ গ'লে গম পাবা কিমান টকা খৰচ কৰিব লগা হ'ব সেই বুলিয়ে তোৰ ওপৰতে আশা কৰি মইনো কেনেকৈ বহি থাকোঁ তই ঘৰখনৰ হৈ বহুত কষ্ট কৰ তোৰ দৰে যদি ঘৰখনৰ কথা মোৰ কথা এবাৰ পিংকিয়ে ভাবিলে হয় ইখন সিখন কামত যদি তোকেই তাই অকণমান সহায় কৰিলে হয় তোৰ কষ্টটো অকণমান কমিলে হয় থাকক দিয়া মা মই আছোৱেই দেখোন তাইনো আকৌ কিয় ঘৰৰ কাম কৰিব লাগে এদিন সময় হ'লে তাইও কৰিব তহঁত দুইজনী একেলগে জন্ম হৈছ তই যে ইমান কথা বুজি পাওঁ তাই এতিয়ালৈকে কি গাত জ্ঞান হোৱাই নাই নেকি এতিয়ালৈকে তাই কথা বুজা বয়স হোৱা নাই কাইলৈ পৰহিলৈ এঘৰলৈ বিয়া দি উলিয়াই দিব লাগিব তেতিয়া লোকৰ ঘৰত গৈ কি কৰি খাবগৈ হ'ব দিয়া মা তুমি এনেই গালি পাৰি আছা তাইক কৰিব নহয় তাই কাম থোৱা পানী দিন থোৱা আৰু যোৱা স্বপ্না অ' স্বপ্না তোমাক কোনোবাই মাতিছে মা তাকেহে কোনবা আহিল স্বপ্না আছানে ঘৰত অঁ আছোঁ গৈছোঁ ৰ'বচোন অঁ দাদা আপুনিহে আহক ভিতৰলৈ আহক মই এতিয়া ভিতৰলৈ গৈ নাথাকোঁ দিয়া কথা এটাৰ কাৰণেহে সোমালোঁ কি বা কথা তোমাৰ ছোৱালীৰ কাৰণে ভাল সম্বন্ধ এটা ওলাইছে কি কয় আমাৰ ছোৱালীৰ কাৰণে ভাল সম্বন্ধ ক'ৰ পৰা আহিব আমি হৈছোঁ ইমান দুখীয়া মানুহ ভাল মানুহৰ ঘৰৰ মানুহে জানো আমাৰ ছোৱালীক পচন্দ কৰিব তথাপিও কওকচোন বাৰু ক'ৰ ল'ৰা কি কথা বা
গাঁৱৰে মহাজনৰ ল'ৰাৰ কাৰণে তোমাৰ ছোৱালীক চাবলৈ আহিব। কি মহাজনৰ ল'ৰা? অঁ, কিন্তু কোনজনী ছোৱালীক চাব মোক এতিয়াও কোৱা নাই। তেওঁ তোমালোকৰ ঘৰলৈ নিজেই আহিব। দুয়োজনী ছোৱালীকে সাজি কাচি ধুনীয়াকৈ থাকিবলৈ ক'বা। কোনজনীক বা পচন্দ কৰে? অঁ, হ'ব হ'ব, আপুনি খালি মহাজনক লৈ সোনকালে আহিব। মই সিহঁতক ধুনীয়াকৈ সাজি কাচি থাকিবলৈ ক'ম। হ'ব দিয়া, মই এতিয়া গৈ থাকোঁ, মোৰ কাম এটা আছে। অঁ, যাওক। মা, দিলীপ খুৰাক ওলাই যোৱা যেন পালোঁ দেখোন। অঁ, তেওঁ আমাৰ কাৰণে ভাল খবৰ এটা লৈ আহিছে। ভাল খবৰ? কিনো মা? ভিতৰলৈকে আহ, ভিতৰতে কমগৈ। মা, কি হ'লনো? কিয় ইমান চিঞৰ বাখৰ কৰি মাতিছা? আৰু ইমানবোৰ কাপোৰ উলিয়াইছা যে? কাইলৈ মহাজনে তেওঁৰ পুতেকৰ কাৰণে তহঁত দুজনীক চাবলৈ আহিব। যোনজনীকে পচন্দ হয় সেইজনীকে তেওঁৰ ঘৰৰ বোৱাৰী কৰিব। এইকেইযোৰ কাপোৰ ল, তহঁত দুইজনীয়ে যোনযোৰ ভাল লাগে সেইযোৰকে কাইলৈ পিন্ধিবি। দুইজনীয়ে চাদৰ মেখেলা পিন্ধি থাকিবি। বাটকে মোকহে বেছি ভাল লাগে। মই চাদৰ মেখেলা নিপিন্ধিলেও মহাজনে মোক তেওঁৰ পুতেকৰ কাৰণে পচন্দ কৰিব। তেওঁ অকল ধুনীয়াটোৱে নাচায়, তেওঁ কামে কাজে দেখাই শুনাই সকলোতে পাৰ্গত ছোৱালী এজনী লাগে। তই দেখোন একো কামেই কৰিব নাজান। তোক ধুনীয়া দেখিলেই হ'বনে যদি কাম কৰিব নাজানে বুলি তোক অপচন্দ কৰে? মা, তুমি যে আৰু কি কথাবোৰ কৈ থাকা? আজিৰ দিনতনো বাৰু কাম কৰিব জনাটোৱেই মেইন নে? কাম কৰিব জনা নজনা একো কথা নাই, খালি ধুনীয়া হ'ব লাগে আৰু পইচা থাকিব লাগে। পইচা হ'লে কাম কৰা মানুহ লগাই ঘৰৰ কাম কৰিব পৰা যায়। আৰু দেখিবলৈ ধুনীয়া হ'লে ভাল ধনী মানুহ ঘৰলৈ বিয়া হৈ যাব পাৰি। এনেও মইতো দেখাই শুনাই বাটকে বহুত ধুনীয়া। মহাজনে তেওঁৰ পুতেকৰ কাৰণে পচন্দ কৰিলে মোকেই কৰিব। হ'ব হ'ব, তই ৰূপটোকে লৈ অহংকাৰ কৰি থাক, ঘৰৰ কাম বন শিকিব নালাগে। মা, তোমালোকেনো কিয় এনেই লাগি আছা কোৱাচোন? আমি একেখন ঘৰৰে ছোৱালী। আমাৰ যিকোনো এজনীক পচন্দ কৰি তেওঁৰ ঘৰৰ বোৱাৰী হ'লেই হ'ল আৰু। এইবোৰ কথাত কিয় লাগি থাকিব লাগে? তোকতো তেওঁলোকে এনেও পচন্দ নকৰে, মোকেই পচন্দ কৰিব চাবিচোন। হ'ব দে, মই বেয়া নাপাওঁ নহয়। তোক পচন্দ কৰিলে মই ভালহে পাওঁ। পিংকি, ইয়াৰ পৰা যা, এই কাপোৰকেইযোৰ লৈ যা। কাইলৈ খালি চাদৰ মেখেলা পিন্ধি ওলাবি, এই চুটি চুটি কাপোৰবোৰ পিন্ধি নোলাবি। হ'ব। মা, মই কি সঁচাকৈ দেখিবলৈ বহুত বেয়া নেকি? মোক কি কোনেও বিয়া নকৰাব? তই তাইৰ কথাকে শুনিছ। তাই তোৰ নিজৰ ভনী হ'লে কি হ'ব? তাই তোৰ ভালটো কেতিয়াও নিবিচাৰে। ছোৱালীজনী কিয় এনেকুৱা হ'ল মই বুজি নাপাওঁ। কিন্তু মা, মহাজনে দেখিবলৈ ধুনীয়া দেখা ছোৱালী লাগিব বুলি কৈছে, কিন্তু মইতো দেখাত ধুনীয়া নহয় মা। এটা কথা শুন মাজনী, মানুহ দেখাত ধুনীয়া হ'লেই ধুনীয়া বুলি নকয়। আচলতে মানুহৰ মনটো ধুনীয়া হ'ব লাগে। এজন মানুহৰ স্বভাৱ চৰিত্ৰহে ধুনীয়াটো বুজায়, দেখাৰ সৌন্দৰ্যতাটোৱে ধুনীয়া নুবুজায়। ধুনীয়া বুলি ক'লেই যে দেখা ধুনীয়াটোৱেই হ'ব লাগিব সেইটো নহয়। কামে কাজে পঢ়াই শুনাই সকলোতে ধুনীয়া হ'ব লাগিব, তেতিয়াহে ধুনীয়া বুলি কয়। তই আমাৰ একেবাৰে লক্ষী ছোৱালী, একেবাৰেই লখিমী। তোক যোনে বিয়া কৰাই লৈ যায় সেই মানুহজনে সগৌৰৱেৰে ক'ব পাৰিব, মোৰ মানুহজনী সঁচাকৈয়ে এজনী বহুত ধুনীয়া ছোৱালী। আৰু তোৰ শহু শাহুৱেও তোক লৈ গৌৰৱ কৰিব পাৰিব। তুমি সঁচাকৈ কৈছানে মা? অঁ তোন, সঁচাকৈ কৈছোঁ। মানুহ দেখাত ধুনীয়া হ'লেই নহ'ব, মানুহৰ আচল মনটো ধুনীয়া হ'ব লাগিব। এজনী ছোৱালীৰ ধুনীয়াটো বিচাৰিব গ'লে প্ৰথমে তাই আচাৰ ব্যৱহাৰ, মানুহৰ লগত সা সন্মানেৰে কথা পাতে নে নাপাতে, তাই কেনেকুৱা স্বভাৱ চৰিত্ৰ সেইটো চাব লাগিব। আচল ধুনীয়া সেইটোহে, তোৰ গাত সেই সকলোবোৰ গুণেই আছে। তই এতিয়া মন বেয়া কৰি থাকিব নালাগে আৰু তাই কোৱা কথাবোৰ ভাবি নাথাকিবি। হ'ব মা, যা, তোৰ কি কৰিবলগীয়া আছে কৰি ল'বই সোনকালে। ছোৱালীজনী ইমান সহজ সৰল, কেনেবাকৈ তাইক বিয়া দি উলিয়াই দিব লাগিলে মই হাতচিনা হৈ পৰিম। কেনেবাকৈ যদি মহাজনে বাক পচন্দ কৰে সেইটো দেখোন বৰ ডাঙৰ কথা হ'ব। কাম এটা কৰোঁ, মাৰ পৰা পইচা কেইটামান চুৰ কৰি লৈ মুখত ঘঁহা ভাল ক্ৰীম এটাকে আনোগৈ। বিউটি পাৰ্লাৰলৈ যাব পৰা হ'লে ভাল আছিল। পইচা নাই নহয়, মাৰ পৰা বা সৰহকৈ পইচা চুৰ কৰি লৈ যাব পাৰোঁনে নোৱাৰোঁ? মুখখন যদি ফেচিয়েল কৰি আহিব পাৰিলোঁ হয় আৰু ধুনীয়া দেখা হ'ল হয়, তেতিয়া মহাজনে তেওঁৰ পুতেকৰ কাৰণে মোকেই পচন্দ কৰিলে হয়। ৰিংকি, হৈছেনে ঘৰ মোচা? আলহী আহি পাবৰে হ'লো, গাখীৰখিনিও আনিবলৈ আছে। মা, নুসুমাবা, মই ঘৰটো মুচি আনিছোঁ, শুকুৱাই নাই ভালকৈ। নুসুমাওঁ দে, তোৰ হৈছেনে নাই? হৈছে, এইখিনিহে আছে। পিংকিয়ে যে কি কৰিছে ক'বই নোৱাৰোঁ। ৰাতিপুৱাৰ পৰা দৰ্জাখনে খোলা নাই, ৰুমৰ ভিতৰতে ষ্টাইল কৰাতে লাগি আছে নেকি ঠিক নাই তাই। তয়ো যা, ধুনীয়াকৈ ষ্টাইল অলপ কৰি ল'গৈ। হ'ব দিয়া, আজি ঘৰটো চাফা কৰি লওঁ। ঘৰটো চাফা নকৰাকৈ মানুহজনী চাফা হৈ থাকিলে হ'ব নেকি? আলহী ঘৰলৈ সোমাই আহি প্ৰথমে ঘৰটোহে দেখিব, মোক নেদেখে নহয়। সেইটো হয় বাৰু, হ'লেও তই যা, সোনকালে ষ্টাইল চিষ্টাইল কৰি ল'গৈ আৰু ভাল চাদৰ মেখেলা এযোৰ পিন্ধিবি দেই। হ'ব মা। মোক বাৰু কিহে পাইছিলে এইবোৰ সানিবলৈ? এতিয়া গোটেই মুখখন দেখোন বেয়া দেখাহে হৈ গ'ল। গোটেই চকু গুৰিবোৰ কলা কলা পৰি গ'ল, গালখনতো গুটি গুটি ওলাইছে। ইমান বেয়া দেখিছে, মই এতিয়া কেনেকৈ বাৰু আলহীৰ আগত ওলাওঁ? মাৰ পৰা পইচা চুৰ কৰি লৈ গৈ ক্ৰীম কিনি আনিছিলোঁ, এতিয়া ক্ৰীম সানি দেখোন গোটেই মুখখন অৱস্থা নাইকিয়া হৈ গ'ল। বেছি ধুনীয়া হ'বলৈ গৈ ধুনীয়াহে কৰি ল'লোঁ। খুৰা, পানী খাওক। অঁ হ'ব দিয়া, মাৰক মাত দিয়াচোন। মা আহিব ৰ'ব, আপোনালোক বহকচোন, মই মাক মাত দিওঁ। ছোৱালীজনী সঁচাকৈয়ে বৰ ধুনীয়া আৰু কথা বতৰাবোৰো বৰ ভাল। অকল কথা বতৰাই নহয়, কামে কাজেও বৰ পাকৈত, কোনেও ভুল ধৰিব নোৱাৰে। মাকক ঘৰত একো কামেই কৰিবলৈ নিদিয়ে, সকলো তাই কৰে। সৰুজনী এইতকৈ দেখিবলৈ ধুনীয়া, কিন্তু কাম বন বেছি নকৰে। মোৰ ঘৰখন ঘৰ কৰি তুলিব লগা হ'লে অকল দেখা ধুনীয়া হ'লেই নহ'ব, কামে বনেও ভাল হ'ব লাগিব। মোৰ এই ছোৱালীজনীকে পচন্দ হৈছে। পিংকি, তই এতিয়ালৈ ৰুমৰ পৰা ওলোৱা নাই যে?
চাদৰ মেখেলা পিন্ধাই নাই দেখোন আলহী আহি পালেহি অঁ তোৰ আকৌ মুখখনত সেয়া কি হ'ল মা তুমি কালি আমাৰ দুইজনীকে চাবলৈ আহিব বুলি কোৱাৰ কাৰণে মই তোমাৰ পৰা পইচা চুৰ কৰি ক্ৰীম এটা আনিছিলোঁ ভাবিছিলোঁ ক্ৰীম খানি বাটকে ধুনীয়া হৈ থাকিম কিন্তু ক্ৰীমটো খানাৰ লগতে চোৱাচোন গোটেই মুখখন জ্বলি গ'ল মোৰ নিজৰ বায়ৰ লগতো তোৰ জেদ হা দেখিলি ভগৱানে কি কৰিলে ৰূপক লৈ অহংকাৰ কৰিব খোজোতে তোৰ ৰূপটোৱে শেষ কৰি পেলালে এনেকৈয়ে চাদৰ মেখেলা এযোৰ পিন্ধি তহঁত দুইজনীকে চাবলৈ আহিছে এতিয়া যদি তইয়ে ওলাই নাযাওঁ তেনেহ'লে মই এজনী ছোৱালীকে কেনেকৈ দেখাম তোৰ কথা সুধিলে কি বুলি ক'ম তোৰ এই অহংকাৰী কথাবোৰ কৈ নিজৰ মান সন্মান খেদিব নোৱাৰো নহয় যেনেকৈ আছ তেনেকৈ ওলাই লোভেই পাপ পাপেই মৃত্যু বুলি কথা এষাৰ আছে নহয় তোৰ গতি হ'ল তেনেকুৱা বেছি লোভ কৰিছিলি যে সেয়া তোক ভগৱানে দিলে মা আলহীয়ে তোমাক বিচাৰিছে অঁ গৈছোঁ ভণ্টি তোৰ মুখখন আকৌ সেয়া কি হ'ল বেছি ধুনীয়া হ'বলৈ গৈ ঘূণীয়া হ'ল তাৰমানে কি কৈছ তই মই বুজি পোৱা নাই তোতকৈ ধুনীয়া হওঁ বুলি ভাবি মাৰ পৰা পইচা চুৰ কৰি মনে মনে ৰাতি ক্ৰীম এটা কিনি আনিছিলোঁ আৰু সেইটো সনাৰ পিছতে চাচোন ৰাতিপুৱালৈ মুখখন গোটেই জ্বলি গ'লগৈ তইনো কিয় সেইবোৰ কৰিব লাগে কচোন তই এনেও দেখাত ধুনীয়া এতিয়া আলহীৰ আগত কেনেকৈ ওলাবি বাৰু মই নোলাওঁৱে আলহীৰ আগত নোলালে তেওঁলোকে কি বুলি ভাবিব দুইজনী ছোৱালীকে চাবলৈ আহিছিলোঁ কিন্তু এজনী ইমান অহংকাৰী নে ৰুমৰ পৰা ওলাই দেখা নিদিলে মই তোক অকণমান মেকআপ কৰি দিওঁ দেই ধৰিব নোৱাৰাকে আপোনাৰ ছোৱালীক আমাৰ ঘৰলৈ বিয়া দিয়াত কিবা আপত্তি আছে নেকি নাই নাই আমাৰনো কি আপত্তি থাকিব আপোনালোকৰ নিচিনা ঘৰ এখনলৈ আমাৰ ছোৱালীক বিয়া দি উলিয়াই দিব পাৰিলে আমি ভালহে পাওঁ তেনেহ'লে বিয়াখনৰ ডেটটো অহা মাহতেই ল'ব লাগিব মোৰ ঘৰখনত যিমান পাৰোঁ সিমান সোনকালে বোৱাৰী এজনী লাগে ঠিক আছে ৰ'ব নহ'লে মই ছোৱালী দুজনীক মাত দিওঁ কোনজনী বা পচন্দ হয় ছোৱালী দুজনী মাত দিওঁ মানে মোৰ দেখোন ছোৱালী পচন্দ হ'লেই ছোৱালী পচন্দ হ'লেই অঁ তেওঁ তোমাৰ ডাঙৰ ছোৱালীজনীক পচন্দ কৰিছে গতিকে ছোৱালী পচন্দ হ'লেই যেতিয়া আকৌ সৰুজনী চাবলৈ নিবিচাৰিলে অঁ হয় নেকি আমি এতিয়া যাওঁ দিয়ক বিয়াখনৰ ডেটটো যিমান পাৰোঁ সিমান সোনকালে ল'ব লাগিব আপোনালোকে ৰেডি হৈ থাকিব অঁ ঠিক আছে এনেকৈয়ে মহাজনে তেওঁ ডাঙৰ ছোৱালী ৰিংকিক পচন্দ কৰিলে মোৰ ডাঙৰ ছোৱালীজনী বহুত ভাল আৰু বহুত সহজ সৰল গতিকে তাইৰ লগত ভগৱানে যি কৰে ভালেই কৰে মা আলহী গ'লেই দেখোন অঁ গ'ল কি তাৰমানে মা তেওঁলোকেতো ছোৱালী চাবলৈ আহিছিল এতিয়া ছোৱালী নোচোৱাকৈ ঘপককৈ গুচি গ'ল যে কিবা বেয়া পালে নেকি নাই বেয়া পোৱা তেওঁলোকৰ হেনো ছোৱালী পচন্দেই হ'ল তেওঁলোকৰ যদি ছোৱালী পচন্দেই হ'ল তেনেহ'লে তেওঁলোকে আকৌ আমাৰ ঘৰলৈ কিয় আহিব লাগে আমাৰ ঘৰলৈ যদি নাহিল হয় কেনেকৈ ছোৱালী পচন্দ কৰিলে হয় আমাৰ ঘৰলৈ অহাৰ কাৰণেতো ছোৱালী পচন্দ হৈছে তাৰমানে তুমি কি কৈছা মই বুজি পোৱা নাই মা ভালদৰে বুজাই কোৱাচোন তেওঁলোকে তোক পচন্দ কৰিছে তোক পচন্দ হোৱাৰ কাৰণে পিংকিক চাবলৈ নিবিচাৰিলে মই কৈছিলোঁ তেওঁলোকে ক'লে এজনী পচন্দ হ'লেই যেতিয়া আৰু এজনী নাচালেও হ'ব বা তই মোক ভুল বুজি নাথাকিবি মই মোৰ ৰূপক লৈ বহুত অহংকাৰ কৰিছিলোঁ গতিকে আজি প্ৰমাণ হৈ গ'ল মোৰ ৰূপতকৈ তোৰ কৰ্ম গুণ সংস্কাৰ এইবোৰহে বেছি গুৰুত্ব আজি মোৰ ৰূপটো তোৰ সংস্কাৰৰ ওচৰত হাৰি গ'ল এতিয়াৰ পৰা ময়ো তোৰ দৰে হ'বলৈ চেষ্টা কৰিম তই মোক ভুল বুজি নাথাকিবি দেই বা হ'ব দে মই তোক ভুল বুজা নাই নহয় বা তই বিয়া হৈ নাযাওঁতেই ঘৰৰ কাম বনবোৰ কেনেকৈ কৰে মোক শিকাই থৈ যাবি দেই হ'ব দে মই শিকাই দিম বাৰু পিংকি তই যে এনেকৈ সলনি হৈ যাবি মই একেবাৰে ভবা নাছিলোঁ বাৰে থাকোঁতেই যিবোৰ কাম বন নাজানো সেইবোৰ শিকি ল হ'ব মা আজিৰ পৰা মই তোমালোক দুইজনীকে কামত সহায় কৰিবলৈ চেষ্টা কৰিম হ'ব দে এতিয়া যা দুইজনীয়ে কাপোৰ কেইযোৰ সলাই ল'বই ব'ল বা দেৰিকৈ হ'লেও যে তাই কথাবোৰ বুজি পালে এতিয়াহে মোৰ মনটো ভাল লাগিছে